মুখ্যমন্ত্ৰীৰ লোকসেৱক আৰোগ্য যোজনা MMLSAY এই ক্ষেত্ৰত এটা আপডেট আহিছে আৰু সেই আপডেটটো আমি ইয়াতে দিবলৈ বিচাৰিছোঁ। ইয়াতে আমি পেপাৰ কাৰ্ড এখন দেখিছে, ইয়াতে কি লিখিছে অকণমান চাম। মুখ্যমন্ত্ৰীৰ লোকসেৱক আৰোগ্য যোজনা 1.5 লক্ষাধিক পেঞ্চনৰ মাত্ৰ 3,000ৰ পঞ্জীয়ন। ৰাজ্য চৰকাৰে আৰম্ভণি কৰা মুখ্যমন্ত্ৰী লোকসেৱক আৰোগ্য যোজনা আঁচনিখন সজাগতাৰ অভাৱৰ বাবেই আশা কৰা ধৰণে পঞ্জীয়ন হোৱা নাই। বিশেষকৈ পেঞ্চনাৰসকলৰ ক্ষেত্ৰত এই পঞ্জীয়ন তেনেই নগণ্য হৈছে। ৰাজ্যৰ 1.5 লক্ষাধিক পেঞ্চনাৰৰ বিপৰীতে এতিয়ালৈকে মাত্ৰ 3 সহস্ৰাধিকেহে আঁচনিখনৰ সুবিধাৰ বাবে নাম পঞ্জীয়ন কৰিছে। সদৌ অসম অৱসৰপ্ৰাপ্ত শিক্ষক কৰ্মচাৰী পৰিষদে এক বিবৃতিযোগে এই কথা প্ৰকাশ কৰি কয় যে সজাগতাৰ সৃষ্টি কৰি সকলো পেঞ্চনৰ নাম পঞ্জীয়ন কৰাৰ বাবে সংশ্লিষ্ট কৰ্তৃপক্ষক ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনায়। কিয়নো এগৰাকী পেঞ্চনাৰ কৰ্মচাৰীয়ে উক্ত আঁচনিৰ নাম পঞ্জীয়ন কৰাৰ পিছত পৰিয়ালৰ কমেও 5জন ব্যক্তিৰ চিকিৎসা আদায় পোৱাৰ খৰচ সুবিধা আছে। কিন্তু পেঞ্চনাৰগৰাকীয়ে মাত্ৰ স্বামী স্ত্ৰীৰ চিকিৎসা খৰচহে আদায় পায়। সেয়ে পেঞ্চনাৰৰ বাবে চলিত বৰ্ষৰ পৰা অৰিহণা ব্যৱস্থা বাতিল কৰি বিনামূলীয়া পঞ্জীয়ন ব্যৱস্থা কৰাৰ বাবে ৰাজ্য চৰকাৰক দাবী জনায়। তদুপৰি পেঞ্চনাৰ নাম পঞ্জীয়ন ত্বৰান্বিত কৰাৰ বাবে জিলা আয়ুক্তৰ কাৰ্যালয়ৰ উপৰি চক্ৰ বিষয়া, খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ৰ কিচকছৰ জৰিয়তে নিৰ্দিষ্ট দিনৰ বিশেষ পঞ্জীয়নৰ ব্যৱস্থা কৰিবলৈ দাবী জনায়। পেঞ্চনাৰসকলৰ বাবে আছাম মেডিকেল এটেণ্ডেন্স ৰুল 2008ৰ বিধিত থকা ধৰণে চিকিৎসালয়ত ভৰ্তি নোহোৱাকৈও নিৰ্দিষ্ট চিকিৎসকৰ নিদান পত্ৰ মতে ৰোগীয়ে ক্ৰয় কৰা ঔষধৰ মূল্য আৰু বহিৰ্বিভাগৰ বৃক্ক, স্নায়ৱিক হৃদৰোগ, উচ্চ ৰক্তচাপ আদি ৰোগৰ নিয়মীয়াকৈ সেৱন কৰা ঔষধৰ মূল্য ঘূৰাই দিবৰ ব্যৱস্থা কৰিবলৈও ৰাজ্য চৰকাৰক দাবী জনায়।